পুলিচ প্ৰশাসন আৰু মেডিকেল টিম দুয়োটা বিভাগে লগতে সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। 1 2 হয়, ৰাজ্যৰ গ্ৰামাঞ্চলৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ বাবে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা খেল মহাৰণ 2.0 অব্যাহত আছে আৰু ৰাজ্যজুৰি খেল মহাৰণ অব্যাহত আছে। সমান্তৰালকৈ ঢেকীয়াজুলি সমষ্টি পৰ্যায়তো এই খেল মহাৰণ 2.0 অব্যাহত আছে ইয়াৰ খেল প্ৰতিযোগিতাসমূহ। আৰু আজি ঢেকীয়াজুলিত ৰাজ্য চৰকাৰৰ যি মন্ত্ৰী অশোক সিংঘালে যি চাইকেলিং প্ৰতিযোগিতা এই প্ৰতিযোগিতাৰ ফ্লেগ অফ কৰিব আৰু আমি পোনে পোনে সেই দৃশ্যাংশ দেখুৱাইছোঁ। সমষ্টি পৰ্যায়ৰ যি চাইকেলিং প্ৰতিযোগিতা ঢেকীয়াজুলি আজি ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘালে ফ্লেগ অফ কৰিব আৰু আমি এনেধৰণে দৃশ্যাংশ দেখুৱাইছোঁ। গ্ৰামাঞ্চলৰ যি ক্ৰীড়া প্ৰতিভা বিকাশৰ বাবে ৰাজ্য চৰকাৰে খেল মহাৰণ 2.0 অব্যাহত ৰাখিছে আৰু ৰাজ্যজুৰি ইয়াৰ প্ৰতিযোগিতাসমূহ ৰূপায়ণ হৈছে সফলভাৱে। আৰু ইয়াৰ অংশৰূপে আজি শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি সমষ্টি পৰ্যায়ৰ যি চাইকেলিং প্ৰতিযোগিতা এই চাইকেলিং প্ৰতিযোগিতা আজি সামৰণি অনুষ্ঠান। আৰু এনেধৰণে ঢেকীয়াজুলিৰ পৰা শিঙৰি যি অসম মালাৰ পথত এনেধৰণে আজি এই চাইকেলিং প্ৰতিযোগিতা সামৰণি হ'ব আৰু এই প্ৰতিযোগিতা ফ্লেগ অফ কৰিব ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘালে। আমি পোনে পোনে এই দৃশ্যাংশ দেখুৱাইছোঁ। গ্ৰামাঞ্চলৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ বাবে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা যি খেল মহাৰণ এই খেল মহাৰণ সমগ্ৰ ৰাজ্যতে অব্যাহত আছে প্ৰতিটো সমষ্টিতে। আৰু ইয়াৰ অংশৰূপে ঢেকীয়াজুলি সমষ্টিৰ পৰ্যায়ত অনুষ্ঠিত হোৱা খেল যি চাইকেলিং প্ৰতিযোগিতা এই চাইকেলিং প্ৰতিযোগিতা আজি সামৰণি অনুষ্ঠান আৰু এই সামৰণি অনুষ্ঠানত ফ্লেগ অফ কৰিব ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী তথা জলসিঞ্চন মন্ত্ৰী অশোক সিংঘালে। আৰু এনেধৰণে যিসকল অংশগ্ৰহণকাৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে সেইসকল প্ৰতিযোগী ইয়াতে অংশগ্ৰহণ কৰা দেখা গৈছে। আমি কথা পাতিম উদ্যোক্তাসকল আছে, কি ক'ব আজি খেল মহাৰণৰ যি চাইকেলিং প্ৰতিযোগিতা সামৰণি? হয়, আজি আমাৰ ঢেকীয়াজুলি সমষ্টিৰ খেল মহাৰণৰ আজি সামৰণি অনুষ্ঠান। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে গোটেই সমগ্ৰ ঢেকীয়াজুলি সমষ্টিৰ বিভিন্ন পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰি তাত স্থান লাভ কৰা খেলুৱৈসকলে আজি ইয়াত উপস্থিত হৈছেহি। আৰু খন্তেক পিছতে আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে এয়া ফ্লেগ অফ কৰি আজিৰ এই অন্তিম কাৰ্যসূচী আমাৰ চাইক্লিং শুভ উদ্বোধন কৰিব। আমাৰ 17টা পঞ্চায়ত আৰু এটা MB প্ৰত্যেক MBৰ পৰা 12জনকৈ প্ৰতিযোগী ইয়াত অংশগ্ৰহণ কৰিব। নিশ্চয়কৈ ইয়াত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘালে এই চাইকেলিং প্ৰতিযোগিতা ফ্লেগ অফ কৰিব। আমি মন্ত্ৰীগৰাকী আছে তেখেতৰ সৈতে কথা পাতিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই গধুৰ দায়িত্ব দিলে। স্বাস্থ্য বিভাগ এক গুৰুত্বপূৰ্ণ বিভাগ। মুখ্যমন্ত্ৰীয়ে দিয়া দায়িত্বটো ভালকৈ পালন কৰি যাব পাৰিম বুলি আশা কৰি মই ৰাইজৰ সেৱাত ব্ৰতী হৈ আছোঁ। কিন্তু লগতে মই ৰাইজক ক'ব খোজোঁ যে আমি যদি স্বাস্থ্যৱান হৈ থাকোঁ, খোৱা বোৱা তাৰ ওপৰত আমি গুৰুত্ব দিব লাগে। লগতে মৰ্ণিং ৱাক, এক্সাৰচাইজ, যোগা, প্ৰণায়াম এইবিলাকো অলপ গুৰুত্ব দিব লাগে। সদায় আমি মেডিচিনৰ ওপৰত ডিপেণ্ড হৈ স্বাস্থ্যৱান হোৱাটো উচিত নহয়। আমাৰ পৰম্পৰাত স্বাস্থ্য হৈ থকাৰ কাৰণে বহুত বিধান আছে, কোনটো সময়ত কি খাব লাগে। ৰাতিপুৱা ৰাতিপুৱা সোনকালে উঠি খোজকাঢ়িব লাগে, এক্সাৰচাইজ কৰিব লাগে, যোগা কৰিব লাগে। মই ভাবোঁ যে প্ৰিভেণ্টিভ হেল্থ কেয়াৰো এটা বিষয় স্বাস্থ্য বিভাগৰ বিবেচনাত আছে, যে অকল চিকিৎসাই নহয়, মানুহে ৰোগী যেন নহয়, মানুহ যেন বেমাৰ নহয়, তাৰ কাৰণে প্ৰিভেণ্টিভ কেয়াৰ যিটো আছে এই প্ৰিভেণ্টিভ কেয়াৰৰ ওপৰতো স্বাস্থ্য বিভাগে চিন্তা কৰি আছে। নিশ্চয়কৈ এনেধৰণে গ্ৰাম্যাঞ্চলৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ বাবে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা খেল মহাৰণ কাৰ্যসূচী সমগ্ৰ ৰাজ্যতে অব্যাহত আছে। আৰু আজি ঢেকীয়াজুলিত
খেল মহাৰণৰ যি চাইকেলিং প্ৰতিযোগিতা সমষ্টি পৰ্যায়ত সামৰণি হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।